সমাগত অসম বিধানসভা নিৰ্বাচন অহা 9 এপ্ৰিলত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিৰৈ চাহ বাগিচাত। এই যিখন চাহ বাগিচা দেখিছে, এই দিৰৈ চাহ বাগিচাৰ সৈতে জড়িত হৈ আছে কেইবা শতাধিক চাহ শ্ৰমিক আৰু এই চাহ শ্ৰমিকসকলে অনাগত দিনত কেনে চৰকাৰ হোৱাটো বিচাৰে, কেনে প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে, তেওঁলোকৰ অভাৱ অভিযোগ যোৱা 5 বছৰত কিমান দূৰ অভাৱ অভিযোগ সমস্যা কিমান দূৰ সমাধান হ'ল আৰু অনাগত দিনত কেনে হোৱাটো বিচাৰে। মই বৰ্তমান আপোনাৰ ওচৰলৈ আহিছো। যোৱা সময়ছোৱাত কিমান দূৰ সমস্যা সমাধান হ'ল আৰু অভাৱ অভিযোগ কি আছেগে? আমাৰতো ক'বলৈ গ'লে বহুত সুবিধা হ'ল, ৰাস্তা হ'ল, দলং এখন হৈ আছে আৰু এখন হ'বলগীয়া আছে। ৰাস্তা বহুতো সমাধান হোৱা নাই, বনোৱা নাই, বহুত ৰাস্তা হৈ গ'ল। আগৰ আমাৰ যি সমস্যা আছিলে বহুতেই সমাধান হ'ল। আগৰ মানুহকেইটা কি হ'ল যে চাউল কাৰ্ড নাছিলে, সেইকেইটাও হ'ল, কাৰেণ্ট হ'ল। তাৰপিছত এতিয়া আৰু মানে আমাৰ সেইটোৱে লাগিছে যে আমাৰ দৰমহাটো বাঢ়িব লাগে। দৰমহাটো এতিয়া আমি মানে চলিবলগীয়া অলপ অসুবিধা হৈছোঁ। আমাৰ দৰমহাটো এতিয়া 250 টকাত চলিবলগীয়া আমাৰ দিগদাৰ হৈছে। আমাক লাগে 500 টকা হ'ব লাগে বুলি কৈছোঁ। আৰু আমাৰ জাতিকৰণ, তাৰপাছত জনজাতিকৰণ আৰু আমাৰ হৈ গৈছে এতিয়া কি যে আমাক মানে দৰমহাটো বাঢ়িব লাগে। তাৰপিছত আকৌ যি সমস্যা সমাধান নাই হোৱা, কিছুমান সমাধান আছে। তো ইমান এটা আমি হেৰি কৰিব নোৱাৰিছোঁ, আমাৰ এওঁ বাইদেউ ক'ব। হয়, আৰু মই জানিব বিচাৰিম, বাইদেউ আপোনাৰ ওচৰলৈ আহিছো। কেনেকুৱা এখন চৰকাৰ বিচাৰে আপোনালোকে? মই এনেকা এখন চৰকাৰ বিচাৰিছো যি চৰকাৰে আমাক সেইখিনি সুবিধা দিব পাৰিব। বৰ্তমান অহা বছৰলৈকে আমাৰ যিখিনি হোৱা নাই, যিখিনি আমাৰ মানে কি হোৱা নাই এতিয়ালৈকে? ধৰক যোৱা বছৰ কিছুমান বাগানৰ কিছুমান দলঙো হোৱা নাছিলে। আমাৰ এতিয়া ধৰক বাগানৰ এইফালে নদীখনত খহাই গৈছে। কি নদী? দিৰৈ দিৰৈ নদীখন খহাই গৈছে, মানে সেইকাৰণে খহনীয়া সমস্যা আছে। খহনীয়া সময় হৈছে। সেইখিনি ঠিক হ'ব লাগিব, নামাকৰণ ঠিক হ'ব লাগিব, আমাৰ দৰমহাখন বাঢ়িব লাগিব, যাতে যিয়ে চৰকাৰ নলওক কিন্তু আমাৰ সুবিধা যাতে ভালে ভালে চলিব লাগিব। আমাৰো মানে আগবাঢ়ি যাব লাগিব, সেনেকা চৰকাৰে এটা বিচাৰি আছো। যোৱা যিখন চৰকাৰ আছিলে সেই চৰকাৰখন কেনেকুৱা পালা? চৰকাৰখন ভালে পাইছিলো। যি আগৰ মানে ধৰক যোৱা বছৰতো হৈ গৈছে, কিছুমান হৈছিলে কিছুমান নাই হোৱা, এনেকুৱা হৈ আছিলে। কিন্তু বৰ্তমান এতিয়ালৈকে যি চৰকাৰে চলাব, তেওঁবিলাকে যদি অকমান ভালকে আগবঢ়াই নিব পাৰিব, তেতিয়াহ'লে আমি ধন্যবাদ জনাম। মই আৰু এগৰাকী আছে চাহ শ্ৰমিক আছে, মই আপোনাৰ ওচৰলৈ আহিছো। দাদা, এই অঞ্চলৰ মূল সমস্যা কি আৰু আগৰ চৰকাৰখনে কিমান দূৰ সমাধান কৰিব পাৰিলে বুলি ভাবে আৰু অনাগত দিনত কি হোৱাটো বিচাৰে? চব আমাৰ এই অঞ্চলত ক'বলৈ গ'লে প্ৰায়ভাগ মানুহে যিটো এটা চাহ বাগিচাখনৰ লগত জড়িত হৈ আছে। আজি কিছু বছৰ পূৰ্বে যিটো আমাৰ বাই ইলেকশ্যন হৈছিলে ডিমৌত, সেই বাই ইলেকশ্যনৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজে এইখন বাগিচাত আহি পেলাই তেওঁ কৈছিলে, আমি দেখুৱাই দিছিলোঁ যে এখন বাগিচা নৈৰ গৰাখহনীয়াত একেবাৰে খহি গৈছে। সেইটো তেওঁ মানে সমাধান কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি দি গৈছিলে। কিন্তু আজি পৰ্যন্ত প্ৰতিশ্ৰুতি দি গ'ল, কিন্তু আজিলৈকে একো সমাধান নহ'ল। বাকী ইয়াত আৰু ৰাস্তা পদূলি চাওক, এতিয়া মানে এইখন চৰকাৰ বৰ্তমান বিজেপি চৰকাৰৰ যিখিনি কাম হৈছে, তাৰ আগত যিখন চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰত ইমানখিনি আমি উন্নতি দেখা পোৱা নাছিলোঁ। বৰ্তমান বিজেপি চৰকাৰে যথেষ্টখিনি কাম কৰিছে, নকৰাও নহয়। তাৰ মূলত এতিয়া আৰু এটা ডাঙৰ কথা আহি গৈছে, আমাৰ চাহ শ্ৰমিকসকলৰ যিটো জনজাতিকৰণ, সেই জনজাতিকৰণৰ কথাটো পৰ্যায়ক্ৰমে আগবাঢ়ি গৈছে যদিও কিন্তু এতিয়ালৈকে বহু সমাজ এতিয়াও পাছ পৰি আছে। চাহ জনগোষ্ঠীৰ এটা বিভিন্ন সমাজ আছে। অনাগত সময়ত মানে সমাধান হ'ব বুলি আমি আশাবাদী, আৰু এখন চৰকাৰ নিশ্চয়কে কৰিব, তাক আমি ভাবি আছো। আৰু সেইখিনি এতিয়াতো চৰকাৰ নাই, চৰকাৰ নাই, চৰকাৰ গঠন হ'বহে অহা ভোটদান শেষ হোৱাৰ পিছত, ফলাফলৰ পিছত যেতিয়া 4 মে'ত ঘোষণা হ'ব, তাৰপিছত চৰকাৰ গঠন হ'ব। ইয়াত মূল যিটো পথ, এইবিলাক উন্নতি হ'ল নাই? মূল পথ ক'বলৈ গ'লে আমাৰ হাৰিপাৰালি ডিমৌৰ পৰা আমাৰ দিৰৈলৈকে যিটো ৰাস্তা, সেই ৰাস্তা এতিয়া আগতকৈ বহুত গুণে ভাল হৈছে। মানে এতিয়া কোনো অসুবিধা নাই। তাৰপিছত বাগিচাৰ লাইনত যিখিনি ৰাস্তা আছিলে, সেই ৰাস্তাখিনি আজি পকীকৰণ হৈছে, পেভাৰ্ছ ব্লক বহিছে। আগতে মূল পথ আমাৰ ডিমৌৰ পৰা আমাৰ যিটো মানে দিৰৈ ঘাটলৈকে, সেইটো আগতে আমি খোজকাঢ়ি যাব বোলে বা চাইকেল লৈ যাবলৈ আমাৰ যথেষ্টখিনি অসুবিধা হৈছিলে। এতিয়া
য'ত আগতে আধা ঘণ্টা লাগিছিলে তাৰমানে 10-15 মিনিটত আমি গৈ পিনে ডিমৌহে পাওঁ। যাব পাৰে ডিমৌলৈ যাওঁ বা ডিমৌৰ পৰা আমি শিৱসাগৰলৈ যদি যাবলগীয়া হয় বা ডিব্ৰুগড় মেডিকেল কলেজলৈকে যদি যাবলগীয়া হয়। আগতে এতিয়া চাওক, এতিয়া কিছুদিন পূৰ্বে আমাৰ ইয়াত আৰু এখন ট্ৰেইন এটা নাগালেণ্ড এক্সপ্ৰেছখন ৰখাইছে আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া তেখেতে নিজে বক্তব্যত তেওঁ কৈছিলে আৰু কিছুদিনৰ পাছতে ৰঙিয়া এক্সপ্ৰেছখন, তাৰপিছত বেংগলৰ এক্সপ্ৰেছখন ৰখাব। আৰু সেইকেইখন ট্ৰেইনো যদি ৰখায় তেতিয়া আমাৰ দিৰৈবাসী বুলি নহয়, সমগ্ৰ ডিমৌ অঞ্চলৰ ৰাইজৰ বাবে যথেষ্টখিনি সুবিধাৰ হ'ব। মানে যাতায়াতৰ ক্ষেত্ৰত বহুখিনি হয়, যোৱা যাতায়াতৰ সমস্যাত ক্ষেত্ৰত ভাল হ'ব। যথেষ্টখিনি মানে সমস্যাৰ সমাধান হৈছে। বিদ্যুৎ একদম প্ৰত্যেক ঘৰে ঘৰে আছে বুলি ক'লেও বেয়া নহয়, সেইখিনি সুবিধা চবেই পাই আছে। হয়, বহু সমস্যা আছে। গৰাখহনীয়াৰ কিছু সমস্যা আছে, দিৰৈ নদীৰ গৰাখহনীয়া আছে, সমস্যা আছে। কিন্তু তাৰ মাজতো এইসকল চাহ শ্ৰমিকে এটা কথা কিন্তু স্পষ্ট কৰিছে যে যোৱা 5 বছৰত যথেষ্ট কাম হৈছে।